আমাৰ দাবী কিছুমান সাধাৰণ ৰাইজৰ অহা যোৱা 5 বছৰত থাকি যোৱা কিছুমান দাবী আকৌ আমি শপত গ্ৰহণৰ আগতে সেই দাবীখিনি আকৌ এবাৰ জনাব খোজো যে প্ৰথম কথা যি সেই চৰকাৰ দিনতেই আমাৰ মাজৰ পৰা হেৰাই যোৱা জাতীয় সত্তা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে অসমবাসী ৰাইজে যুঁজি আছিল সেই যেন আমি পূৰ্ণতা পাওঁ এই চৰকাৰৰ দিনত বা বিৰোধীয়ে 100 দিনৰ ভিতৰত বুলি কৈছিল এই চৰকাৰে লাগিলে 150 দিন লৈ তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে তেখেতৰ যেন ন্যায় দিয়ে আৰু দ্বিতীয় কথা হ'ল কংগ্ৰেছ দলটো পালি নেতাৰ কাৰণেই ধ্বংস হৈ গুচি গ'ল আৰু আজিও বিজেপি দলৰ মুখ্য নেতা মন্ত্ৰীৰ মুখত এই আচলতে যি ধৰ্মীয় বিৰোধীৰ মন্তব্য কথা বতৰাবিলাক সেইবিলাক গাঁৱে ভূঞে একাংশ পালি নেতাৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে অসমৰ পৰিস্থিতি তেনেকুৱা হোৱা নাই কিন্তু বাহিৰত আমি দেখিবলৈ পাইছো সেইবোৰৰ পৰা যাতে সাৱধান থাকে সেইখিনিও যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ জনতালৈ সকীয়াই দিয়ে যে আমি ধৰ্মীয় এইটো এটা ৰাজনীতি হয় ৰাইজৰ মাজত যাতে তেনেকুৱা প্ৰচলিত নহয় কিয়নো অহা প্ৰজন্মৰ মাজত যাতে তেনেকুৱা ভুল কিবা বাৰ্তা নাযায় তাৰ কাৰণেও আমি আমাৰ ফালৰ পৰা সেইখিনি দাবী জনাওঁ যে অসম সম্প্ৰীতিৰ ভূমি সদায় সম্প্ৰীতি হৈ থাকিবলৈ যেন দিয়ে আৰু তৃতীয় কথা হ'ল আঁচনি বাছনিৰ কথা আমি নকওঁ কাৰোবাক দিবলগীয়া হৈছে কোনোবা ল'বলগীয়া হৈছে লৈছে কাৰোবাক দিবলগীয়া হৈছে দিছে আমি লোৱাও নাই আৰু বিচৰাও নাই কিন্তু যিবোৰ সৰ্বসাধাৰণ ৰাইজৰ সামাজিক কিছুমান মানুহৰ সমজুৱা অসুবিধা আছে সেইবিলাকক যাতে মানে সকলোকে এক দৃষ্টিৰে চাই কামবিলাক কৰি যায় আজি মোৰ ঘৰৰ আগৰে পথ চোৱা সেই চোৱাক লৈয়ে মই আচলতে বিৰোধিতা কৰি থাকোঁ প্ৰতিখন চৰকাৰকে কৰোঁ যে এটা পথ মোৰ জন্মৰ পৰা মই যি শিলগুটিৰে দেখি আহিলোঁ আজি মোৰ 35-36 বছৰ বয়স আজিও সেই শিলগুটিতেই চলি আছোঁ পৰিৱৰ্তনটো বহুত হৈছে কিয় এই ৰাস্তাটোৰ শিলগুটিকেইটা যোৱা নাই অকল ৰাজনীতি তেনেকুৱা নেকি এখন সমাজক লৈ ৰাজনীতি কৰা হয় নেকি এখন গাঁৱক লৈ ৰাজনীতি কৰা হয় নেকি ৰাজনীতি কৰিলে আচলতে এনেকুৱা হ'ব লাগে নেতাজন যে মোক কোনোবাই বেয়া পায় তেওঁ ভাল পোৱা কাম মই কৰি দেখুৱাওঁ তেওঁ মোক ভাল পাওক ঠিকে আছে মানি লৈছোঁ এডোখৰ জেগা যেনিবা মানুহখিনি কংগ্ৰেছৰ হয় তেওঁলোকক কংগ্ৰেছৰ দিনতো মানে পৰিত্ৰাণ নাপালে আৰু বিজেপিৰ দিনতো তেওঁলোকে পৰিত্ৰাণ পোৱা নাই সেইকাৰণে সেই মানুহখিনি মন মগজু সলনি হোৱা নাই যদি নোপোৱা বস্তু এটা পাই যায় যে শিলগুটিত উজুতিয়াই যোৱা ৰাস্তাটো যদি পকীকৰণ হৈ যায় সেই ৰাস্তা সমান হৈ যায় সেই মানুহখিনি কংগ্ৰেছ মাইণ্ডত থাকিলেও তেওঁলোক বিজেপিলৈ গুচি যাব তো য'ত য'ত হ'ব লাগে ত'ত কামবিলাক হোৱা নাই আৰু য'ত হৈ আছিলে তাতে আকৌ ওপৰে ওপৰে হৈ আছে গতিকে এই বস্তুবিলাকত চকু দিয়াটো ভাল আৰু তৃতীয় কথা হ'ল কি আমাৰ যি মানে অপৰাধ হত্যাকাৰী হওক বা ধৰ্ষণকাৰী হওক এইবিলাকক 3 মাহ জেলত দি আকৌ মুকলি আকাশৰ তলত পঠিয়াই দিয়া জামিন দিয়া এনেকুৱা কৰিলে মানুহে আৰু সাহস পায় গতিকে হত্যা হওক দুজনৰ হওক বাকীবোৰ সকলো বাচি যাওক কিন্তু দুজনৰ কাৰণে দুজনক মুক্তি কৰি দি বাকী আৰু হাজাৰজনৰ লোকচান হৈ গৈ আছে হাজাৰগৰাকী ধৰ্ষিতা হৈ গৈ আছে আৰু চতুৰ্থ কথা হ'ল কি বাৰে প্ৰতি মানে দ্বিতীয় আহি গৈছে মোৰ কথাটো চতুৰ্থ কথাটো হ'ল কি আমাৰ দাবী এটাই যে বস্তুৰ যি মূল্য বৃদ্ধি আজি গেছ আমাৰ অসমতে উৎপন্ন হয় পেট্ৰল ডিজেল আমাৰ অসমতে উৎপন্ন হয় আৰু অসমতে আকাশলংঘী দাম আৰু অসমতে কম ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজলৈ অনুৰোধ জনাইছে গতিকে আমাৰ দেশৰ বস্তুবোৰ বাহিৰত বিক্ৰী নকৰি আমাৰ ৰাইজক দিলেওতো একেখিনি টকাই পোৱা যাব গতিকে বাহিৰৰ পৰা আজি মুছলমান ৰাষ্ট্ৰ এখনক হাঁহি থকা বা কি মুছলমান বুলি হাঁহি থকা এখন হিন্দু ৰাষ্ট্ৰৰ মানুহে যে মুছলমান ৰাষ্ট্ৰৰ পৰা আনি চলিবলগীয়া হৈছে কিয়নো আমাৰ ৰাষ্ট্ৰটোতো উৎপন্ন হয় কিয় আমি নাপাওঁ আমাৰ ৰাষ্ট্ৰৰ বস্তুবিলাক আমি কিয় নাপাওঁ গতিকে আমাৰ যিখিনি চৰকাৰে মাটি মুকলি কৰিছে সেইখিনি আমাৰ নিবনুৱাসকলক যিসকল আমাৰ চৰকাৰ লগত থকা মানুহ নিবনুৱা সেইসকলক খেতিত লগাই দিয়ক খেতি কৰক বস্তুবোৰৰ দাম কমক গতিকে ইমান আকাশলংঘী দাম 500 টকা হাজিৰা পালেও মানুহে ভালকৈ এসাঁজ গধূলিলৈকে মানে দিনটোত খাব নোৱাৰে গতিকে বস্তুবিলাকৰ দাম কমালে মানুহে অকমান শান্তি পাব আৰু 1 লিটাৰ মিঠাতেলৰ দাম কিমান আছিলে আপোনালোকৰ প্ৰথম চৰকাৰ আহোঁতে আৰু এতিয়া কিমান হ'ল সেইটো আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব আজি চিলিণ্ডাৰ এটা কাৰ্ড নথকা মানুহো আগত চলি আছিলে পাই আছিলে কেতিয়াবা কিন্তু এতিয়া তেওঁলোকে মানে চিলিণ্ডাৰ এটা পাবলৈ হ'লে 2000 মান 2500 মান টকা ভৰিব লগা হয় গতিকে
সেই বস্তুবোৰত গুৰুত্ব দিব। লাইটৰ যিটো বিল, আজি স্মাৰ্ট মিটাৰ বহোৱা হৈছে। স্মাৰ্ট কাক কয়? স্মাৰ্ট মানে সেই বস্তুটোতো বুজি পায়েতো নামটো দিয়া হৈছে ন। আজি স্মাৰ্টফোনটো মই আজি মোৰ এই ভিডিঅ'টো মই গোটেই বিশ্বৰ মাজত পঠিয়াই দিব পাৰিম। যেতিয়া মই ৰিচাৰ্জ কৰিম, ইয়াত ৰিচাৰ্জ থাকিব, মই নেটত যি টি চাই থাকিব পাৰিম। ৰিচাৰ্জ থাকিলে মই য'ত ত'ত কল কৰি থাকিব পাৰিম মোৰ নিজৰ মনৰ ইচ্ছাৰে। কিন্তু স্মাৰ্ট মিটাৰটো ৰিচাৰ্জ থকাৰ অৱস্থাত যেতিয়া কাৰেণ্ট নাথাকিব, অকণমান বৰষুণ দিলেই গুচি যায়, বতাহ দিলেই গুচি যায়, এই বস্তুটোত গুৰুত্ব দিব লাগে, নহ'লে অসুবিধা হয় অকণমান। গতিকে স্মাৰ্ট বুলি ক'লে সকলো স্মাৰ্ট হোৱাটো ভাল। গতিকে আজিও বহুত গাঁৱে ভূঞে এই স্মাৰ্টৰ নামত কিন্তু ঠগবাজ চলি আছে। মোৰ ঘৰৰে চাৰিআলিৰ পৰা বাতিপৰীয়া হাতীয়াখোৱা সংযোগী যিটো পথ, ইলেকশ্যনৰ 2 এদিনৰ আগতে ঢেলাই কৰি গুচি গ'ল। এতিয়া আকৌ ধূলিচাত পথৰ অৱস্থা নাই। গতিকে এই কামবোৰত গুৰুত্ব দিয়াটো ভাল। কিবা এটা কাম কৰিলে চিৰস্থায়ী হ'ব লাগে। দুদিনীয়া ভেগুচালি কামবিলাক কৰিলে বেয়া লাগে। সেইকাৰণে এইটো দাবীহে, সকিয়নি নহয়। কিয়নো চৰকাৰখন হোৱাৰ পিছত চৰকাৰে কেতিয়াবা ৰাইজৰ মতে কাম কৰে, কেতিয়াবা নিজৰ মতে কৰে। গতিকে আমি ভাবোঁ 5 বছৰ নিজৰ মতে কৰিলে 5 বছৰ ৰাইজৰ মতে কৰকচোন। 2026 বিধানসভা নিৰ্বাচনত জয়যুক্ত হৈ পবিত্ৰ সদনখনত বহাৰ সুবিধা লাভ কৰিলে। সমষ্টিবাসীয়ে তেখেতলোকক মৰম কৰিলে। সেই সদনখন আপোনালোকে মাছৰ বজাৰ, গৰু বজাৰৰ দৰে ব্যৱহাৰ নকৰিব। গত সময়ত আমি দেখিছোঁ চুমাৰ কথা পাতি পাতিয়ে সদনখনৰ আধা সময় নষ্ট কৰি পেলায়। আমি দেখিছোঁ কাৰ ঘৈণীয়েকে সেন্দুৰ নলয় সেইখিনি কথা বাৰ্তা পাতি পাতিয়ে সদনখনৰ আধা সময় নষ্ট কৰি পেলায়। আমি দেখিছোঁ কাৰ ঘৈণীয়েকে কাৰ লগত প্ৰেম আছে, কোনজন বিধায়কে কাৰ লগত প্ৰেম কৰি আছে, এইবোৰ কথা পাতি পাতি এই সদনখনৰ সময়খিনি নষ্ট কৰি পেলায়। যিবোৰ গুৰুত্বপূৰ্ণ কথা সেই কথাবোৰ পতাৰ পৰা বিৰত থাকে। আপোনালোকৰ সমষ্টিবাসী আপোনালোকৰ মুখলৈ চাই ৰখি আছে। এটা সমষ্টিত যদি 40 লাখ, 20 লাখ, 10 লাখ, 3 লাখ, 4 লাখ, প্ৰতিটো সমষ্টিৰ জনতাই সেই লাখ লাখ জনতাৰ মাজৰ পৰা এজন মাত্ৰ আপোনাক নিৰ্বাচিত কৰি পঠাইছে সেই পবিত্ৰ সদনখনলৈ। আপোনাৰ ভাগ্য, সমষ্টিবাসীৰ মৰম, আশীৰ্বাদ লৈ আপুনি তাত বহিছে। সেই তাত যি 20 মিনিট 10 মিনিট সময় পায়, তাত কেৱল মাত্ৰ যুক্তিপূৰ্ণ কথাৰে আপুনি যাতে কেনেকৈ আপোনাৰ সমষ্টিটোৰ বাবে উন্নয়ন কঢ়িয়াই নিব পাৰে, উন্নয়নৰ জয়যাত্ৰা বোৱাব পাৰে, সেইখিনি কথা পাতিব। তাত কেনেকৈ কাৰ ঘৈণীয়েক কাৰ লগত আছে, কাৰ ক'ত কি চুমা খালে, কি কথা, এইবোৰ যাতে পবিত্ৰ সদনখনত নাপায়। পবিত্ৰ সদনখনক অপমান কৰাৰ লগতে সেই সমষ্টিবাসীক অপমান কৰা হয়। আপুনি যেতিয়া ভাষণ দিবলৈ উঠিব, আপুনি যেতিয়া ডিবেট কৰিবলৈ উঠিব, সেই 3 লাখ 4 লাখ সেই মানুহৰ মুখলৈ আপুনি মনত পেলাব। কেৱল মাত্ৰ আপুনি সেই বগা চাৰ্ট, কোলা পেণ্ট, কোটটো পিন্ধি গ'লে আপুনি নেতা নহয়। আপুনি ব্যক্তিত্ব গুণেৰে আপুনি সমৃদ্ধ হ'ব লাগিব। আপোনাক আদৰ্শ কৰা গুণেৰে সমৃদ্ধ হ'ব লাগিব। আমি দেখোঁ বহুখিনি নেতাই সেই প্ৰচাৰ প্ৰসাৰৰ সময়ত ইমান ধুনীয়া ধুনীয়া কথা কয় যে আমি সদনত গৈ সুস্থাৰ হ'ম, আপোনালোকৰ হৈ সমস্যা সমাধান কৰিম, আপোনালোকৰ প্ৰতিটো সমস্যাৰ হৈ আমি মুক্ত কণ্ঠেৰে তাত প্ৰতিবাদ কৰিম, আমাৰ সমস্যা যিবোৰ আমাৰ সমষ্টিত প্ৰতিটো সমষ্টিত যি হৈ আছে আমি লৈ আহিবলৈ চেষ্টা কৰিম, এইটো কৰিম, সেইটো কৰিম, আমুকটো কৰিম, ভুচুকটো কৰিম, সেই গোটেইগাল কথা গাই তাৰ পৰা পবিত্ৰ সদনৰ মজিয়া যেতিয়া সোমাই দিয়ে, শপত ল'লে, তাৰ পৰা কেৱল মাত্ৰ নিজৰ বেংক বেলেঞ্চ বহুৱাত লাগি যায়। তাৰ পৰা সদনখনত যিখিনি সময় পায় কেৱল মাত্ৰ তেখেতলোকে কাৰ ঘৈণীয়েক কলৈ গ'ল, কাৰ ঘৈণীয়েকে সেন্দুৰ নাই লোৱা, কাৰ ঘৈণীয়েক কাৰ লগত প্ৰেম আছে, কিবা কিবি চেদা টোপনি এনেকুৱা কথাবোৰ পাতি পাতি গোটেই 5টা বছৰ ন্যায় দিবলৈ চেষ্টা কৰে। সেইবাবে হয়তো শেষত গৈ আপোনালোকক ৰাইজে অনীহা কৰে। কথাবোৰ মনত ৰাখিব। নমস্কাৰ, মই পবিত্ৰ। 2026 বিধানসভা নিৰ্বাচনত জয়যুক্ত হোৱা যিসকল বিজয় প্ৰাৰ্থী তেখেতলোকক ক'ব বিচাৰিছোঁ, আপোনালোকক এটা সমমানীয় সমষ্টিৰ পৰা নিৰ্বাচিত কৰিছে অসমখনৰ লগতে নিজৰ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত, যাতে যিবোৰ সমস্যাৰাজি আছে আপোনালোকে উদাত্ত কণ্ঠৰে সদনত দাঙি ধৰিব পাৰে আৰু সেই সমস্যাৰাজিবোৰ সমাধান কৰিবৰ বাবে আপোনালোকে উঠি পৰি লাগিব পাৰে। আপোনালোকে সেই পবিত্ৰ সদনখন আপোনালোকে মাছৰ বজাৰ, গৰুৰ বজাৰ নকৰিব। আপোনালোকে সেই পবিত্ৰ সদনখনত যিবোৰ যুক্তিকৰ কথা, যিমান ন্যূনতম আপোনালোকক সময় দিয়া হয় 18 মিনিট 20 মিনিট, তাত কেৱল মাত্ৰ আপোনালোকে তৰ্ক বিতৰ্ক হ'ব। তাত যাতে চুমা বাবাৰ কথা, তাত যাতে গৰু ছাগলীৰ কথা, মাছ হোৱা কথা, কাৰ ঘৈণীয়েকে সেন্দুৰ লয়, কাৰ ঘৈণীয়েকে সেন্দুৰ নলয়, এইবোৰ কথা কাটি অপবিত্ৰ নকৰিব। অত বছৰে এই ৰাজনীতিৰ ধাৰাটো চলি চলি বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটটো এক বিজতৰে কৰাৰ লগতে বৰ্তমান সময়ত সদনখনৰ মান মৰ্যাদাও লাঘৱ কৰা আমি দেখিবলৈ পাইছোঁ। উঠি অহা প্ৰজন্মই বৰ্তমান সময়ত ৰাজনৈতিক প্ৰেক্ষাপটলৈ যিসকলে ঢাপলি মেলিছে, সেইসকলেও যাতে কাইলৈ নিৰ্বাচিত হৈ তেখেতলোকেও সদনত সোমাই নিজৰ যুক্তি দাঙি ধৰিব নোৱাৰি কেৱল মাত্ৰ চুমা বাবা, হাঁহি বাবা, সেন্দুৰ নোলোৱা, বাংলাদেশী, কিবা কিবি আমুকৰ পাকিস্তানৰ এজেণ্ট, কিবা কিবি বিজতৰে যুক্তি উলিয়াই যাতে সদনখন গত সময়খিনিৰ দৰে অপবিত্ৰ নকৰে। এই বৰ্ষটোত আমি আশা কৰিছোঁ যাতে এই বৰ্ষটোৰ পৰা আৰম্ভ হওক এক নতুন ধাৰাৰ সদনখনত যোনজন প্ৰাৰ্থীকে যিমান সময় প্ৰদান কৰা হয়, সেই প্ৰাৰ্থীজনে যাতে সেই সময়খিনিৰ মূল্য বুজি পায়। সেই প্ৰাৰ্থীজন সেই সদনত ভাষণ দিবলৈ উঠোঁতেই বা নিজৰ মন্তব্য ৰাখিবলৈ উঠোঁতেই যাতে সেই সমষ্টিবাসীৰ মুখলৈ মনত পৰে যে কিয় মোক আজি লাখ লাখ জনতাই এই সদনখনলৈ ইমান লাখ লাখ জনতাৰ মাজৰ পৰা নিৰ্বাচিত কৰি পঠাইছে।
এটা সমষ্টিত যদি 3 লাখ 4 লাখ ভোটাৰ থাকে 4 লাখ ভোটাৰে আপোনাৰ মুখলৈ চাই বাট চাই আছে যে আপুনি কিবা এটা সদনত ক'ব আৰু তাৰ বিধানসভাত ক'ব তাৰ পৰিপ্ৰেক্ষিততে সেই সমষ্টিটোৰ উন্নয়ন হ'ব কিন্তু আপুনি আহি যদি ইয়াত মাছৰ বজাৰ গৰু বজাৰ কাৰ ঘৈণীয়েকৰ লগত কাৰ প্ৰেম আছে কিবা কিবি একদম তৰল কথাবোৰ পাতি সময় নষ্ট কৰি কেৱল মাত্ৰ সেই বিধায়ক পদটোক অপমান কৰা হ'ব প্ৰথম কথা সেই সমষ্টিবাসীক অপমান কৰা হ'ব আপোনাক কেৱল মাত্ৰ ফিটা কাটিবলৈ বিধায়ক পতা নাই কৰবা ৰাস্তা পদূলিৰ ফিটা কাটিবলৈ কেৱল বিধায়ক পতা নাই আপোনালোকক কেৱল মাত্ৰ ভাষণৰ ফুলজাৰি মাৰিবলৈ বিধায়ক পতা নাই আপোনালোকে মুখেৰে কথা কওক হাতেৰে কাম কৰক কৰি দেখুৱাওক হাতে কামে কৰি দেখুৱাওক আপোনালোকে যদি কৰি দেখুৱাব পাৰে প্ৰত্যেকজনে আকৌ ভোট ভিক্ষা কৰিবলৈ যাব নালাগে আপোনালোকে আকৌ এবাৰ মাত্ৰ ক'লেই হ'ল যে মই অহাবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আপোনালোকে মোক আকৌ আগৰ দৰে মৰম দিব আপোনালোকক আপনা আপুনি দিব আপোনালোকক কিয় বিত্ৰে কৰে আপোনালোকে পথাৰত নানামে আপোনালোকে বুকাৰ কথা পাতে সেইটো কথা আপোনালোকে বুকা কিমান আছে গম নাপায় কিন্তু আপোনালোকে ধান চাউলৰ কথা পাতে পুখুৰীত দ কিমান আপোনালোকে নামি নাচায় কেৱল মাত্ৰ ওপৰৰ পাই ৰৈ গোটেই প্ৰেডিকশ্যনটো কৰিয়ে পেলায় এই এনেকুৱা ধৰণৰ ধাৰণাবোৰৰ বাবে আপোনালোকক ৰাইজে বেয়া পায় সমষ্টিবাসীয়ে বেয়া পায় সেইবাবে কৈছো গত সময়খিনিত আমি দেখিলো আমি পবিত্ৰ সদন যিখন সদনৰ পৰাই সমগ্ৰ অসমখনৰ চিন্তা চৰ্চাবোৰ চলে এটা মগজুৰ দৰে কাম কৰে দিছপুৰৰ পৰাই সৃষ্টি হয় সমগ্ৰ কেনেকৈ বিভাজন কৰা হ'ব কেনেকৈ ভাগ কৰি দিয়া হ'ব কেনেকৈ কামবোৰ কাক কৰ্পণ কৰা হ'ব ইয়াতে সপোন ৰচে ইয়াৰ পৰাই সপোন ৰচি জনতাৰ আশা আকাংক্ষাবোৰ পূৰণ হয় কিন্তু ইয়ালৈ নিৰ্বাচিত কৰি পঠিওৱা একাংশই বৰ্তমান সময়ত গত সময়তো আমি দেখিবলৈ পাইছো সদনখন একেবাৰে মাছৰ বজাৰ পাচলি বজাৰ গৰু বজাৰৰ দৰে চিঞৰ-বাখৰ কৰে আপোনাৰ মৰ্যাদা থাকিব লাগিব আপুনি গুণসম্পন্ন ব্যক্তি বুলি ভাবি আপোনাক এডুকেটেড ব্যক্তি বুলি ভাবি আপোনাৰ ব্যক্তিত্ব দেখি আপোনালোক নিৰ্বাচিত কৰি পঠাইছে সেই সময়ত আপোনালোকে কুলা পেন বগা চাৰ্ট পিন্ধি আপোনালোকে কেৱল মাত্ৰ ভাষণৰ ফুলজাৰি মাৰি কেৱল নেতা ফিল এটা দেখুৱাই এইখিনি সময়তো আপুনি লাখে লাখে টকা দৰমহা পাব নিজৰ সম্পত্তি পাহাৰ গঢ়িব তাৰ লগতে আপোনাৰ জীৱন উন্নতি হ'বই কিন্তু সেই সমষ্টিবাসীৰ কথাও অকণমান ভাবিব আপোনাক যিটো একদম ক্ষুদ্ৰ ঘৰৰ ল'ৰা বুলি নিৰ্বাচিত কৰি পঠিয়ালে কেৱল মাত্ৰ আপোনাৰ ফৰ্চুনাৰ গাড়ী দুখন কেনেকৈ বেছি হয় বা আপোনাৰ সম্পত্তি কেনেকৈ বেছি হয় এইখিনি কথাতে কেৱল লাগি নাথাকিব আৰু সদনখনত এই যুক্তি বা ডিবেট যেতিয়া হয় তৰ্ক বিতৰ্ক হয় তাত অংশগ্ৰহণ কৰিব ডিবেট যদি 20টা হয় দুটা ডিবেটত অংশগ্ৰহণ কৰি বিধায়কৰ ভূমিকা পালন নকৰিব তাত আপোনাক টোপনিয়াবলৈ পঠিওৱা নাই তাত আপোনাক কেৱল মাত্ৰ সুমাৰ কথা পাতিবলৈ পঠিওৱা নাই কথাবোৰ সেইটো মানে বৰ্তমান মাজত মাত্ৰ কেইটামান দিন আছে কেইটামান দিনত মানে 12 মে তাৰিখে যেটো শপত গ্ৰহণ হ'ব গতিকে সকলোকে শুভেচ্ছা জনাইছো যিসকল দলে পাৰ্টিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল পবিত্ৰ সদনৰ মজিয়াত বহিবলৈ সক্ষম হ'ল তেখেতলোকৰ ভাগ্য লগতে সমষ্টিবাসীৰ মৰম সকলোৰে লগত আছে গতিকে আপোনালোকৰ পৰা আমি বহুত আশাৰে বহুখিনি কথা আশা কৰোঁ আপোনালোকৰ পৰা বিজতুৰীয়া মন্তব্য বিজতুৰীয়া কিছুমান কথা বাৰ্তা আশা নকৰোঁ নৱপ্ৰজন্মই আপোনালোকৰ মুখলৈ চাই আছে আপোনালোক কাৰোবাৰ আদৰ্শ হওক আপোনালোক কাৰোবাৰ বাবে কলংকৰ দাগ ৰখা ব্যক্তিলৈ ৰূপান্তৰিত নহব আপোনাক যাতে পিছৰ প্ৰজন্মই সেইজনকনো ফলো কৰে নে সেইজনটো ব্যক্তি হ'ব পাৰে সেইজন জননেতা আছিলে নে থুই ঠাই কৰিবলগীয়া নহয় সেনেকুৱা কামবোৰ কৰিব সদনখন মাছৰ বজাৰ গৰু বজাৰ দৰে আপোনালোকে ব্যৱহাৰ নকৰিব সেইখন এখন পবিত্ৰ সদন হয় সদনখনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলি প্ৰতিজন ব্যক্তিয়ে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰা বিভিন্ন ধৰণে মোক একাংশই মই কাৰো নাম নকওঁ সমষ্টিৰে হওক বা কংগ্ৰেছ দলৰে নেতা হওক যে এটা মানে সমালোচনা কৰিছে মোক যে দুলু আহমেদৰ কাৰণে আমি হাজো সমষ্টিত কংগ্ৰেছে পৰাজয় হ'লোঁ এতিয়া কথাটো হ'ল কৈ দিয়াত খুব সহজ হয় এইবাৰ সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোট দিছে তাত কোনো সন্দেহ নাই কিন্তু এই সমালোচনা কৰাসকলে এটা কথা জনা উচিত ময়ো 27 বছৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ কংগ্ৰেছতো আছিলোঁ অন্য দলতো আছিলোঁ আমিতো ৰাজনীতি কৰিব লাগিব এই পৰিৱেশটো হ'ব বুলি মোৰ আজিৰ পৰা প্ৰায় 6 মাহ 7 মাহ পূৰ্বে অনুমান হৈছিল যাৰ বাবে মই গৌৰৱ গগৈক এখন পত্ৰ লিখিছিলোঁ আৰু সেই পত্ৰখন মই ৰাজহুৱা কৰিছিলোঁ তেওঁক মেইল কৰিছিলোঁ তেওঁক হোৱাটছআপ কৰিছিলোঁ যে মই অন্য সমষ্টিৰ কথা নাজানো উত্তৰ কামৰূপত 3টা সমষ্টি আছে হাজো শুৱালকুছি কমলপুৰ ৰঙিয়া মই যেহেতু হাজোত 2টাকৈ নিৰ্বাচন খেলি সাধাৰণ ভোটত পৰাজয় হৈছোঁ আৰু হাজোৰ প্ৰায় 80,000 ভোট ৰঙিয়াত অন্তৰ্ভুক্ত হৈছে মোক ৰঙিয়াৰ আসনখন আপোনালোকে যদিও আমাৰ মিত্ৰতা হোৱা নাই আমি টিএমচি দল বিজেপিৰ বিৰুদ্ধেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁ মোক হাজো ৰঙিয়াৰ আসনখন মোক আপোনালোকে সমৰ্থন কৰক আৰু হাজো আৰু কমলপুৰত মই দলৰ হাইকমাণ্ডক কৈ আমি প্ৰাৰ্থিত্ব নিদিম বুলি ক'লোঁ চিঠি দিলোঁ হোৱাটছআপ কৰিলোঁ মেইল দিলোঁ গৌৰৱ গগৈৰ আশে পাশে থকা
ডিকি দত্ত আৰু যোন আছে কংগ্ৰেছী সকলোকেতো চিনি পাওঁ। প্ৰত্যেকে মই কথাটো ক'লোঁ যে এটা এটা চিটৰ আসনৰ মূল্য আছে, গতিকে গৌৰৱ গগৈক বুজোৱা নাই, গুৰুত্ব নাই, ইমান অহংকাৰ, কোনো ধৰণৰ ৰিপ্লাই নাই, কোনো ধৰণৰ মানে কথা পাতিব ইচ্ছাই নকৰে। 3-4টা দলক মিত্ৰতাক মাতিলে, আমাক নামাতিলে, এইবোৰ কথাটো আছেই। তাৰপিছত কি মই নিৰ্বাচন খেলিব নালাগে নেকি? যেতিয়া দেখিলোঁ গুৰুত্ব নাপালোঁ, মই তেতিয়া কেৱল মোৰ সততা আছে বাবে, যিহেতু হাজো শুৱালকুছি সমষ্টি মোৰ নিজৰ সমষ্টি, মই তাৰে ভোটাৰ হয়, মই তাত যিহেতু SC হৈছে, মই খেলিব নোৱাৰিলেও মোৰ পত্নী ৰজি আহমেদক প্ৰতিদ্বন্দ্বিতা কৰালোঁ। ফলাফলত কি হ'ল? ৰাইজে মোক ভোট দিয়া নাই, ৰাইজে কংগ্ৰেছক বিচাৰিছে, সংখ্যালঘুও ভোট দিছে, সংখ্যাগুৰু ভোট দিছে, আৰু নন্দিতা দাস 700 ভোটত পৰাজয় হৈছে। তাৰ কাৰণে কি মই দায়ী নেকি? আজি যদি মোক ৰঙিয়া আসনখনত কংগ্ৰেছে সমৰ্থন কৰিলে হয়, আজি মই হাজোত তেতিয়া ৰজি আহমেদক খেলাৰ পৰিস্থিতি নাহিলে হয়। মোক সমালোচনা কৰাসকলে এই কথাটো জনাটো উচিত। নাহিলে হয়, নন্দিতা দাস আজি তাত জয়লাভ কৰিলে হয়, আৰু বিৰোধী দলপতি হ'ল হয়, যিহেতু তৃতীয়বাৰ জয়লাভ কৰিলে হয়। যিহেতু জয়লাভ নকৰিলে মোকতো সমালোচনা কৰি লাভ নাই। তথাপি মই ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী মোৰ বন্ধুৱে হয়, তেখেতক মই কৈছোঁ যে তুমিও খেলিবা, মই খেলিলে আমাৰ ভোট বিভাজন হ'ব, গতিকে তাত বিজেপি জয়লাভ কৰিব, তুমিয়ে খেলা। মই নিৰ্বাচনে নেখেলিলোঁ। গতিকে সমালোচনা কৰাত খুব সহজ, কিন্তু সমালোচনাত কৰাৰ আগমুহূৰ্তত সেই বাস্তৱত যাব লাগিব যে মই কিয় নিৰ্বাচন খেলিব লগা হ'ল আৰু মই কিয় খেলিব নালাগে। ভোট কম পাইছোঁ বেলেগ কথা, কংগ্ৰেছ দলো ধাৰাশায়ী হৈছে, ডাঙৰ ডাঙৰ বিধায়ক হাৰিছে, 2-3বাৰৰ বিধায়ক হাৰিছে, কেৱল সংখ্যালঘু আসনবিলাক জিকিছে। আজি হাজোতো সংখ্যালঘু আসন নহয়, তাত 95,000 হিন্দু ভোট পুল হৈছিলে, 68,000 মুছলিম ভোট পুল হৈছিলে। কংগ্ৰেছৰ নিশ্চিত জয়লাভ কৰা চিট আছিলে যদি মোৰ লগত অলপ সহযোগ কৰিলে হয়। সেই গতিকে মই মানে স্পষ্টকৈ ক'ব বিচাৰোঁ যে মোক ঠাট্টা কৰি লাভ নাই। 3,000 ভোট পাইছে, কংগ্ৰেছক পৰাজয় কৰিছে। মোক ঠাট্টা কৰাৰ আগে আপোনালোকে কৰ্মীসকলে গৌৰৱ গগৈক প্ৰশ্ন কৰক। আজি সন্ধিয়া মিটিং আছে, পৰ্যালোচনা মিটিং আছে বা কিবা ৰাজীৱ ভৱনত মিটিং আছে, মোৰ কোনো জনাৰ ইচ্ছা নাই। কৰ্মীসকলে এই প্ৰশ্নটো মুকলিকৈ কৰিব লাগে যে দুলু আহমেদে আপোনাক পত্ৰ দিয়াটো হয়নে নহয়, দুলু আহমেদে আপোনাক হাজো বা ৰঙিয়াৰ ভিতৰত আসন বিচাৰি মেইল দিয়া হয়নে নহয়। ডিকি দত্ত বা গৌৰৱ গগৈৰ আশে পাশে থকা সকলক মই কৈছিলোঁ নে নাই? গতিকে মোক দুখ দি লাভ নাই। মই 27 বছৰ ৰাজনীতিত যিহেতু আছিলোঁ, জয় পৰাজয়ৰ কথাটো বেলেগ। আমিও নিৰ্বাচন খেলিম, আমি নিৰ্বাচন খেলিছোঁ। সেই গতিকে মই আকৌ কৈছোঁ কংগ্ৰেছ কৰ্মীসকলক, বহুতেতো পদত্যাগ কৰিছে এতিয়া। এই জিতেন্দ্ৰ সিঙৰ কথা মই বহু আগৰ পৰাই কৈছিলোঁ। এই জিতেন্দ্ৰ সিঙৰ খেলি মেলিৰ কাৰণে দলটো ধ্বংস হৈছে। বৰপেটাৰ প্ৰাৰ্থীগৰাকীৰ A-ফৰ্ম B-ফৰ্মত চহী নাই, চহীটো কি এনেই নাইকিয়া হৈ গ'ল নেকি? 125টাত চহী আছে, এইখনত কিয় চহী নাই? বা 125টা বাদ দিলেও কংগ্ৰেছে প্ৰায় 100খনত খেলিছে, সেইখনত কিয় চহী নাই? এইবিলাক কথা প্ৰশ্নৰ উত্তৰ দিয়ক। এনে নেতা হিচাপে হয় হুজুৰ কৰি থাকিলে দলটো কেতিয়াও নাহে। গতিকে মই আকৌ ক'ব খুজিছোঁ যে মোক সমালোচনা কৰাৰ আগে কংগ্ৰেছ কৰ্মীসকলে আৰু ৰাইজে যিসকলে মোক দুখ দি আছে, গৌৰৱ গগৈক প্ৰশ্ন কৰক, ইমান অহংকাৰ কিয়? মই পত্ৰ দিছিলোঁ নে নাই? মই মেইল দিছিলোঁ নে নাই? মই তেওঁক যোগাযোগ কৰিছিলোঁ নে নাই? তেওঁৰ কাষৰ মানুহটি, মই সেইটোৱে ক'ব বিচাৰিছোঁ। গতিকে আকৌ কওঁ, ৰাজনীতিত জয় পৰাজয়, সমালোচনা, প্ৰশংসা এইবোৰ থাকেই, কিন্তু বাস্তৱত ঘূৰি গ'লে ইয়াৰ পিকচাৰটো কিন্তু সম্পূৰ্ণ ওলোটা। সেই গতিকে মই আকৌ অনুৰোধ কৰিছোঁ যে মোক ভুল বুজি লাভ নাই। মই যিখিনি মোৰ ফালৰ পৰা কৰিব লগা আছিল মই কৰিছোঁ এগৰাকী ৰাজনীতিক হিচাপে। মোৰ কোনো দলৰ প্ৰতি বেয়া ইণ্টেনশ্যন নাই। মই বিজেপিৰ বিৰুদ্ধে যুদ্ধ দিছিলোঁ, ৰাইজে কংগ্ৰেছক গ্ৰহণ কৰিছে, কিন্তু জয়লাভ কৰাব নোৱাৰিলে সেইটো মোৰ দুখ হ'ব নোৱাৰে।